ৰাজ্যৰ শিক্ষাত সংযোগ হ'ব ফুটবলৰ পাঠ্যক্ৰম। ফুটবলক বাছনি কৰিব পাৰিব ঐচ্ছিক বিষয় হিচাপে। 2026 পৰা পাঠ্যক্ৰমত ঠাই পাব ফুটবলে। বিশ্বৰ বিভিন্ন উন্নত দেশৰ স্কুলীয়া পাঠ্যক্ৰমত থকাৰ দৰেই অসমৰ বিদ্যালয় স্তৰতো সংযোগ হোৱাৰ সম্ভাৱনা ফুটবলৰ শিক্ষা। পেলে মাৰাডোনাৰ খেলৰ দীক্ষা ল'ব অসমৰ শিক্ষাৰ্থীয়ে। ৰনাল্ডো মেছিৰ কৌশলেৰে কুশলী হ'ব অসমৰ ছাত্ৰ ছাত্ৰীসকল। অসমৰ খেলপথাৰত দুভৰীৰ যাদুৰে ছন্দোবদ্ধ হ'ব ভৱিষ্যতৰ বাইচুং ভুটিয়া সুনীল চেত্ৰী। গুৱাহাটীৰ বেতকুচিত মঙলবাৰে পুৱা বেলাতে উপস্থিত হ'ল স্থানীয় বিধায়ক সহিতে শিক্ষামন্ত্ৰী ৰণোজ পেগু। ভাৰতীয় বায়ুসেনাই আয়োজন কৰা ঐতিহাসিক সুব্ৰত কাপ বিজয়ী খিতাপ দখল কৰা ছোৱালী দলটোক উষ্ম অভিবাদন জনালে শিক্ষামন্ত্ৰীগৰাকীয়ে। বেতকুচি উচ্চ মাধ্যমিক দলটোৱে পশ্চিমবংগক পৰাস্ত কৰি বিজয় মুকুট পৰিধান কৰাৰ আনন্দ খবৰ পৰতেই ৰাজ্যৰ শিক্ষামন্ত্ৰীয়ে ঘোষণা কৰিলে। বিধিগত সকলো সম্পন্ন হলেই অহা বছৰত পাঠ্যক্ৰমত সন্নিৱিষ্ট হ'ব ফুটবলৰ শিক্ষা। ইতিমধ্যে আমাৰ বিদ্যালয় শিক্ষাত স্পৰ্টছ এণ্ড ফিজিকেল এডুকেশ্যন বুলি এটা ঐচ্ছিক বিষয় আছে, ইলেক্টিভ ছাবজেক্ট আছে। আমি এতিয়া কাৰিকুলাম বিচাৰিছোঁ অথৰিটিৰ পৰা। আমি কাৰিকুলাম লাভ কৰিলে আমি ফুটবলক এটা ঐচ্ছিক বিষয় হিচাপে বিদ্যালয় শিক্ষাত আমি অন্তৰ্ভুক্ত কৰিম। ইতিহাস ৰচনা কৰি চেম্পিয়ন হোৱা সুব্ৰত কাপৰ 17 বছৰ অনুৰ্ধৰ ছোৱালী শাখাৰ দলটোক শুভকামনা জনালে ৰাজ্যৰ শিক্ষামন্ত্ৰীগৰাকীয়ে। এইবাৰ আমি সুব্ৰত কাপৰ ছোৱালীৰ দলটিয়ে চেম্পিয়ন হৈছে। এইটো বহুত গৰ্বৰ কথা, আনন্দৰ কথা। আজি সেইকাৰণে মই বেতকুচি বিদ্যালয়লৈ আহি ছাত্ৰীসকলক, খেলুৱৈসকলক মই সম্বৰ্ধনা জনাওঁ। অসমৰ শিৰ এছিয়া মহাদেশৰ সন্মুখত উচ্চ কৰি তোলা বেতকুচি উচ্চ মাধ্যমিক বিদ্যালয়ৰ দলটোৰ অধ্যৱসায়ৰ প্ৰশংসা বিদ্যালয়খনৰ শিক্ষক প্ৰশিক্ষকৰ। ছাত্ৰ ছাত্ৰীসকলক দিয়া হয় কঠোৰ প্ৰশিক্ষণ। খুব কষ্ট কৰিছিলে ছোৱালীকেইজনীয়ে। আৰু আমাৰ প্ৰশিক্ষক পল্লৱিতা বৰাৰ কথা ক'বই লাগিব। তাই নিজৰ ঘৰ বাদ দি সিহঁতৰ লগত থাকি এটা হোষ্টেলত দিন ৰাতিয়ে মানে প্ৰেক্টিছ কৰিছিলে। গতিকে তাৰ আমি সাফল্য লাভ কৰিলোঁ। শিক্ষামন্ত্ৰীৰ ইতিবাচক সঁহাৰিৰ পাছতেই ৰাজ্যৰ ক্ৰীড়া ক্ষেত্ৰত এতিয়া সম্ভাৱনাৰ সংবাদ। বশিষ্ঠৰ পৰা উৎপল কলিতাৰ ৰিপৰ্ট, নিউজ 18 অসম। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ। ৰাজ্যৰ শিক্ষাত সংযোগ হ'ব ফুটবলৰ পাঠ্যক্ৰম। ফুটবলক বাছনি কৰিব পাৰিব ঐচ্ছিক বিষয় হিচাপে। 2026 পৰা পাঠ্যক্ৰমত ঠাই পাব ফুটবলে। বিশ্বৰ বিভিন্ন উন্নত দেশৰ স্কুলীয়া পাঠ্যক্ৰমত থকাৰ দৰেই অসমৰ বিদ্যালয় স্তৰতো সংযোগ হোৱাৰ সম্ভাৱনা ফুটবলৰ শিক্ষা। পেলে মাৰাডোনাৰ খেলৰ দীক্ষা ল'ব অসমৰ শিক্ষাৰ্থীয়ে। ৰনাল্ডো মেছিৰ কৌশলেৰে কুশলী হ'ব অসমৰ ছাত্ৰ ছাত্ৰীসকল। অসমৰ খেলপথাৰত দুভৰীৰ যাদুৰে ছন্দোবদ্ধ হ'ব ভৱিষ্যতৰ বাইচুং ভুটিয়া সুনীল চেত্ৰী। গুৱাহাটীৰ বেতকুচিত মঙলবাৰে পুৱা বেলাতে উপস্থিত হ'ল স্থানীয় বিধায়ক সহিতে শিক্ষামন্ত্ৰী ৰণোজ পেগু। ভাৰতীয় বায়ুসেনাই আয়োজন কৰা ঐতিহাসিক সুব্ৰত কাপ বিজয়ী খিতাপ দখল কৰা ছোৱালী দলটোক উষ্ম অভিবাদন জনালে শিক্ষামন্ত্ৰীগৰাকীয়ে। বেতকুচি উচ্চ মাধ্যমিক দলটোৱে পশ্চিমবংগক পৰাস্ত কৰি বিজয় মুকুট পৰিধান কৰাৰ আনন্দ খবৰ পৰতেই ৰাজ্যৰ শিক্ষামন্ত্ৰীয়ে ঘোষণা কৰিলে। বিধিগত সকলো সম্পন্ন হলেই অহা বছৰত পাঠ্যক্ৰমত সন্নিৱিষ্ট হ'ব ফুটবলৰ শিক্ষা। ইতিমধ্যে আমাৰ বিদ্যালয় শিক্ষাত স্পৰ্টছ এণ্ড ফিজিকেল এডুকেশ্যন বুলি এটা ঐচ্ছিক বিষয় আছে, ইলেক্টিভ ছাবজেক্ট আছে। আমি এতিয়া কাৰিকুলাম বিচাৰিছোঁ অথৰিটিৰ পৰা। আমি কাৰিকুলাম লাভ কৰিলে আমি ফুটবলক এটা ঐচ্ছিক বিষয় হিচাপে বিদ্যালয় শিক্ষাত আমি অন্তৰ্ভুক্ত কৰিম। ইতিহাস ৰচনা কৰি চেম্পিয়ন হোৱা সুব্ৰত কাপৰ 17 বছৰ অনুৰ্ধৰ ছোৱালী শাখাৰ দলটোক শুভকামনা জনালে ৰাজ্যৰ শিক্ষামন্ত্ৰীগৰাকীয়ে। এইবাৰ আমি সুব্ৰত কাপৰ ছোৱালীৰ দলটিয়ে চেম্পিয়ন হৈছে। এইটো বহুত গৰ্বৰ কথা, আনন্দৰ কথা। আজি সেইকাৰণে মই বেতকুচি বিদ্যালয়লৈ আহি ছাত্ৰীসকলক, খেলুৱৈসকলক মই সম্বৰ্ধনা জনাওঁ।
অসমৰ শিৰ এছিয়া মহাদেশৰ সন্মুখত উচ্চ কৰি তোলা বেতকুচি উচ্চ মাধ্যমিক বিদ্যালয়ৰ দলটোৰ অধ্যৱসায়ৰ প্ৰশংসা বিদ্যালয়খনৰ শিক্ষক প্ৰশিক্ষকৰ ছাত্ৰ ছাত্ৰীসকলক দিয়া হয় কঠোৰ প্ৰশিক্ষণ খুব কষ্ট কৰিছিলে ছোৱালীকেইজনীয়ে আৰু আমাৰ প্ৰশিক্ষক পল্লবিতা বৰাৰ কথা ক'বই লাগিব তাই নিজৰ ঘৰ বাদ দি সিহঁতৰ লগত থাকি একা হোষ্টেলত দিন ৰাতিয়ে মানে প্ৰেক্টিছ কৰিছিলে গতিকে তাৰ আমি সাফল্য লাভ কৰিলোঁ শিক্ষামন্ত্ৰীৰ ইতিবাচক সঁহাৰিৰ পাছতেই ৰাজ্যৰ ক্ৰীড়া ক্ষেত্ৰত এতিয়া সম্ভাৱনাৰ সংবাদ বশিষ্ঠৰ পৰা উৎপল কলিতাৰ ৰিপৰ্ট নিউজ 18 অসম আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ